সহস্ৰ নগাই আহি পেলাই তেওঁলোকক অপহৰণ কৰিছিল আৰু তাৰ পাছতে তেওঁলোকে মুক্তিৰ বাবদ তেওঁ নগদ ধনৰ দাবী কৰিছিল আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছিল। তাৰ পাছতে আমি কিছু সময় পূৰ্বে আমি বনদীপ জানিবলৈ পাইছো যে উক্ত লোককেইজনক ইতিমধ্যে সহস্ৰ নগা কেডাৰে NSCনৰ কেডাৰে এৰি দিছে বুলি আমি ইতিমধ্যে খবৰ আমালৈ আহিছে বনদীপ। হয়, আৰু এতিয়া NSCN কেডাৰৰ পৰা মুক্তি লাভ কৰা এই অসমীয়া যুৱক দুজন বৰ্তমান তেওঁলোকে নিজৰ গৃহত আহি উপস্থিত হৈছে নেকি? হয় হয় বনদীপ, আমি জানিব পাৰিছো যে ইতিমধ্যে যিকেইজন লোকক মানে পুৱতি নিশাৰ সময়ত সহস্ৰ নগা উগ্ৰপন্থীয়ে মানে অপহৰণ কৰি নিছিল আৰু তেওঁলোক ইতিমধ্যে আহি পেলাই নিজৰ বাসগৃহত উপস্থিত হৈছেহি বুলি আমি ইতিমধ্যে খবৰ পাইছো আৰু উক্ত ভৱিষ্যতে আমি খবৰ আনিবৰ কাৰণে ইতিমধ্যে আমি চেষ্টা চলাই আছো বনদীপ। ধন্যবাদ পৰমানন্দ বৰা, আপুনি সবিশেষ তথ্য উদ্ধাৰ কৰিবলৈ চেষ্টা কৰক আৰু বিশেষকৈ অপহৃত যুৱক দুজনে NSCNৰ নাগা কেডাৰত যেতিয়া আবদ্ধ হৈছিল কি অভিজ্ঞতা হৈছিল সেই বিষয়ে আপুনি সমস্ত তথ্য জানিবলৈ চেষ্টা কৰক। এতিয়া পৰৱৰ্তী বাতৰি। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদীৰ কাৰ্যসূচী চলি বুলি ক'লেই চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ বৃদ্ধি পায় বুকুৰ ধপধপনি। গতিকে এনে প্ৰতিবাদী কাৰ্যসূচী বিফল কৰিবলৈ প্ৰশাসনে কুটিল ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দৰ। বৃহস্পতিবাৰৰ কৃষক সংগঠনটোৱে সোণাৰাম খেলপথাৰত আয়োজন কৰা বিশাল গণসমাৱেশ বিফল কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি মন্তব্য কৰিছে এই সংগঠনটোৱে। ৰাজ্যখনত বৰ্তমান গণতান্ত্ৰিক শাসন ব্যৱস্থা নহয়, ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা চলাইছে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে। চৰকাৰৰ শোষণ নীতিৰ বিৰোধিতা কৰিলেই বুকু পাতি ল'ব লাগিব বুলেটৰ আঘাত। কিন্তু তৰুণ গগৈ চৰকাৰৰ এই দমন নীতিৰ বিৰুদ্ধে সৰব হৈ উঠিছে কৃষক নেতা অখিল গগৈৰ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতি। কৃষক সংগঠনটোৱে চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে গঢ়ি তুলিছে বৃহৎ প্ৰতিবাদ। চৰকাৰৰ প্ৰতিটো ভুল নীতিৰ বিৰুদ্ধেই ডাঙৰ খাই উঠিছে কৃষক সংগঠনটো। গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী বুলি ক'লেই দুৰ্নীতিৰ বুকুত লুটুৰি পুটুৰি কংগ্ৰেছ চৰকাৰখনৰ বৃদ্ধি পায় বুকুৰ ধপধপনি। দুৰ্নীতিৰ বহু কলংকিত অধ্যায় উন্মোচিত হোৱাৰ ভয়ত ত্ৰস্তমান হৈ পৰে চৰকাৰখন। গতিকে যিকোনো মূল্যৰ বিনিময়ত বিফল কৰিব বিচাৰে কৃষক সংগঠনটোৰ প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে বৃহস্পতিবাৰেও কৃষক সংগঠনটোৱে গুৱাহাটী মহানগৰীৰ বাবে বিশেষ ভূমি নীতি আৰু থলুৱা পৰিয়ালসমূহক ভূমিপট্টা প্ৰদানৰ স্বাৰ্থত মহানগৰীৰ সোণাৰাম হাইস্কুল খেলপথাৰত আয়োজন কৰে বিশাল গণসমাৱেশ। কিন্তু এই গণসমাৱেশ বিফল কৰাৰ উদ্দেশ্যেই বুধবাৰে নিশা খেলপথাৰখনৰ কাষতে থকা এডাল বগৰী গছত বোমা ওলোমাই থোৱা বুলি প্ৰশাসনৰ তৰফৰ পৰা হৈচৈ কৰা হৈছিল বুলি মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে। আনহাতে চৰকাৰ তথা প্ৰশাসনে ৰচনা কৰা বোমাতংকৰ নাটকখনৰ বৃহস্পতিবাৰৰ গণসমাৱেশ বিফল কৰা। আমাৰ প্ৰত্যেকখন মিটিং নষ্ট কৰিবৰ কাৰণে চৰকাৰে চক্ৰান্ত কৰে। কালি এই সভাখন ধ্বংস কৰিবৰ কাৰণে এই সভালৈ মানুহ নাহিবৰ কাৰণে আপুনি দেখিছে যে আমাৰ ফিল্ডৰ কাষত এই বগৰী গছত বোমা ওলালে পৰিচালিত কৰিছে চৰকাৰৰ মানুহে। ডেফিনেটলি চৰকাৰৰ মানুহক পুলিচৰ, কাৰণ প্ৰথম বোমা দেখিবলৈ পালে তথাকথিত যিটো বোমা সেই বোমা দেখি আৰু পুলিচ যিসকল আহিলে সেইসকল অফিচাৰ অহা নাই, সাধাৰণ পুলিচ আহিছে, OC আহিছে, এনেকুৱা ধৰণৰ মানুহ। আৰু যিসকল বোমা বিশেষজ্ঞ আহিছে বুলি ক'লে সেইবিলাকেও আকৌ ড্ৰেছ পোছাক পিন্ধি অহা নাই, তেওঁলোকে বোমা বিশেষজ্ঞৰ ড্ৰেছ পোছাক পিন্ধি অহা নাই। অৰ্থাৎ এইবিলাকৰ জৰিয়তে ভেকু ভাওনা কৰি তেওঁলোকে জনগণক সন্ত্ৰাস পৰাই কৰা হৈছিল সোণাৰাম হাইস্কুল খেল। সামৰিক বাহিনী আৰক্ষীৰ চোৰাংচোৱা বাহিনীও নিয়োগ কৰা হৈছিল প্ৰতিবাদস্থলী পৰ্যবেক্ষণৰ বাবে। কৰি ৰখা হৈছিল বৰুণ কন্দুৱা গেছ। মন্তব্য যে 22 জুন তাৰিখে দিছপুৰত ভূমিপট্টা প্ৰদানৰ দাবীত সমবেত হোৱা নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত গুলীবৰ্ষণ কৰা হৈছিল, যাৰ ফলত ৰুহুল আলীকে ধৰি নিহত হৈছিল 3জনকৈ। যাতে দিছপুৰ কাণ্ডৰ পুনৰাবৃত্তি হয় তাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও নিজাববীয়াকৈ ব্যৱস্থা হাতত লৈছিল। কেমেৰাত পেগু, দেৱাংগ আৰু নিতুলৰ সৈতে ৰূপজ্যোতি বৈশ্য, ফ্ৰণ্টিয়াৰ টিভি, গুৱাহাটী। আমালৈ আহিছে আন এটা ব্ৰেকিং নিউজ। সেই অনুসৰি মহানগৰীত CIDৰ দ্বাৰা চাইবাৰ ক্ৰাইমৰ অভিযোগত আটক কৰা হৈছে 3জন যুৱকক। পুনৰবাৰ জনাইছো যে চাইবাৰ ক্ৰাইমৰ অপৰাধত 3জন যুৱকক আৰক্ষীয়ে আটক কৰিছে। যুৱককেইজনক সম্প্ৰতি পাণবজাৰ আৰক্ষী থানাত জেৰা কৰি থকা হৈছে। সংবাদদাতা ৰূপজ্যোতি বৈশ্যই মহানগৰ ক্ৰাইম সংঘটিত হৈ আহিছে আৰু বিশেষ যুৱ চামৰ দ্বাৰাই সংঘটিত হৈ আছে। সময়ছোৱাত সমগ্ৰ ৰাজ্যক
ফেচবুক কাণ্ডই তোলপাৰ লগোৱাৰ পিছতো দেখা গৈছে যে ৰাজ্যখনত এনেকুৱা ধৰণৰ অপৰাধজনক ঘটনা সংঘটিত হৈ আছে। এতিয়া এই যি 3জন যুৱকক আটক কৰা হৈছে, যুৱক 3জন ক'ত আৰু তেওঁলোকে কেনেধৰণৰ চাইবাৰ ক্ৰাইম সংঘটিত কৰিছিল? হয় বনদীপ, মাত্ৰ কিছু সময় পূৰ্বে এটা খবৰ আহি গৈছিল। সেই খবৰ অনুসৰি গুৱাহাটী মহানগৰীৰ যি কাহিলীপাৰা জটীয়া অঞ্চল আছে, সেই জটীয়া অঞ্চলৰ পৰা চাইবাৰ ক্ৰাইমত জড়িত থকাৰ অভিযোগত CID বিভাগৰ 8 নম্বৰ চেল, পুনৰবাৰ ক'ব বিচাৰিছো, CID বিভাগৰ যি 8 নম্বৰ চেল আছে, সেই 8 নম্বৰ চেলে এক অভিযান চলাইছিলে আৰু সেই অভিযান চলাই গ'লে তেওঁলোকে 3জন যুৱকক আজি আটক কৰে। বিশেষকৈ যি কাহিলীপাৰা জটীয়া অঞ্চল আছে, সেই জটীয়া অঞ্চলৰ পৰা 3জন যুৱকক CID 8 নম্বৰ চেলে আটক কৰিছে কিছু সময় মাত্ৰ পূৰ্বে। আৰু বৰ্তমান যি 3জন যুৱকক আটক কৰিছে, সেই আটককাৰী যুৱককেইজনক বৰ্তমান পাণবজাৰ আৰক্ষী থানাত তেওঁলোকক ৰখা হৈছে আৰু পাণবজাৰ আৰক্ষী থানাত ৰাখি তেওঁলোকক বিশেষকৈ এটা কথা ক'ব বিচাৰে, আনহাতে যুৱক 3জনক জেৰা পাণবজাৰ আৰক্ষী থানালৈকে তেওঁলোকক লৈ আহিছিলে আৰু বৰ্তমান তেওঁলোকক জেৰা অব্যাহত ৰাখিছে পাণবজাৰ আৰক্ষী থানাই। আৰু CID বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি যে কাহিলীপাৰা এই যি 3জন কাহিলীপাৰা জটীয়া অঞ্চলৰ পৰা যি 3জন যুৱকক CID বিভাগে বিশেষকৈ CID 8 নম্বৰ চেলে আটক কৰিছে, সেই 3জন যুৱকে বৰ্তমান ছাত্ৰ আৰু সেই তেওঁলোকৰ ওপৰত অভিযোগ উত্থাপিত হৈছিল যে তেওঁলোকে যি ফেচবুক একাউণ্ট, সেই ফেচবুক একাউণ্ট হেক কৰা তেওঁলোকৰ ওপৰত অভিযোগ উত্থাপিত হৈছে আৰু সেই অভিযোগৰ ভিত্তিতে আজি তেওঁলোকে অভিযান চলাইছিলে। CID বিভাগে 8 নম্বৰ চেলে অভিযান চলাই এই অপৰাধী বিশেষকৈ সেই 3জন যুৱকক, বিশেষকৈ 3জন ছাত্ৰক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু আনহাতে বৰ্তমান যুৱক 3জনক অহাকালি আমি পৰা লাভ কৰা তথ্য অনুসৰি অহাকালি CID বিভাগৰ হেডকোৱাৰ্টাৰলৈ সেই যুৱক 3জনক লৈ যোৱা হ'ব, ছাত্ৰ 3জনক লৈ যোৱা হ'ব। তাৰপিছত তেওঁলোকক CID হেডকোৱাৰ্টাৰৰ পৰা তেওঁলোকক পোনে লৈ যোৱা হ'ব কোৰ্টত হাজিৰ কৰা হ'ব আৰু গোটেই সমস্ত ঘটনাটো পোহৰলৈ আহিব। বনদীপ, হয়, যুৱক 3জনৰ নাম জানিব পৰা গৈছে নেকি আৰু গুৱাহাটী মহানগৰীৰ কোন অঞ্চলৰ বাসিন্দা এই যুৱক 3জন? হয় বনদীপ, আমি এই সম্পৰ্কত CID বিভাগৰ লগত যোগাযোগ কৰিছিলোঁ, কিন্তু তেখেতসকলে এটা কথা আমাক কৈছিল যে যিহেতুকৈ যুৱককেইজনৰ নাম তেওঁলোকে প্ৰকাশত অনুষ্ঠিত কৰি কৈছে আৰু তেখেতসকলে কৈছিল যিহেতু আৰু সেই কাণ্ডত লগত আৰু কেইবাজনো ছাত্ৰ বা যুৱক তেওঁলোকৰ লগত জড়িত হোৱাৰ তেওঁলোকে এটা ইংগিত বহন কৰিছে আৰু তেওঁলোকে কৈছে যিহেতুকৈ সেই 3জন তেওঁলোকে আজি নিশাৰ ভাগলৈ অভিযান চলাই আছে আৰু অভিযানৰ কালত হয়তো এই 3জনৰ লগত আৰু তেওঁলোকৰ লগত সংগী কোনোবা থাকিব পাৰে, তেওঁলোককো CID বিভাগে আটক কৰে তেওঁলোকে আমাক ইংগিত বহন কৰিছে। আৰু লগতে এই 3জন যুৱক মই পুনৰবাৰ ক'ব বিচাৰিম, এই 3জন যুৱক হৈছে কাহিলীপাৰা জটীয়া অঞ্চলৰ, কাহিলীপাৰা গুৱাহাটী মহানগৰীৰ কাহিলীপাৰা জটীয়া অঞ্চলৰ 3জন যুৱক আৰু এই 3জন যুৱক ছাত্ৰ, 3জন যুৱকে ছাত্ৰ আৰু ফেচবুকৰ যিটো আমি দেখিবলৈ পাইছোঁ যে ফেচবুক একাউণ্টক লৈ বিভিন্ন সময়ত চাইবাৰ অপৰাধ সংঘটিত হৈ আছে, বিভিন্ন ধৰণৰ পূৰ্বতেও ঘটনা সংঘটিত হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আজি পুনৰ এই ফেচবুক একাউণ্ট হেক কৰাৰ কাৰণে 3জন যুৱকক আটক কৰিছে CID বিভাগে। ৰঞ্জিত বৈশ্য, আপোনাৰ পৰা একেবাৰে চমুকৈ আৰু শেষত জানিব বিচাৰিম যে এই যুৱক 3জনে যি অপৰাধ সংঘটিত কৰিছিল তেওঁলোকে কোনো ইণ্টাৰনেট কাফেৰ পৰাই অপৰাধ সংঘটিত কৰিছিল নে নিজাববীয়াকৈ তেওঁলোকে ব্যক্তিগত কম্পিউটাৰৰ দ্বাৰা এই ধৰণৰ অপৰাধ সংঘটিত কৰিছিল? হয় বনদীপ, আমি এই সম্পৰ্কত CID বিভাগৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেতসকলক সুধিছিলোঁ যে এইটো কাফেৰ পৰা সংঘটিত হৈছে নে তেওঁলোকৰ নিজৰ পাৰ্চনেল কম্পিউটাৰৰ পৰা এইটো তেওঁলোকে এই অপৰাধ সংঘটিত কৰিছে, কিন্তু তেওঁলোকে এটা কথা আমাক জানিব দিছিল যে তেওঁলোকে বিভিন্ন সময়ত এই কাণ্ড কৰি আহিছে আৰু তেওঁলোকে কৈছে যে এইটো ইংগিত বহন কৰা মানে তেওঁলোকে কৈছে যে এইটো ইণ্টাৰনেট কাফেৰ পৰা সংঘটিত হোৱা এটা তেওঁলোকে ইংগিত বহন কৰিছে, কিন্তু বৰ্তমানে গোটেই ঘটনাটো পোহৰলৈ তেওঁলোকে আহিবলৈ দিয়া নাই, যিহেতুকে আজিও অনুসন্ধান অব্যাহত আছে আৰু অনুসন্ধানত তেওঁলোকৰ বিজ্ঞাত জানিব বুলি তেওঁলোকে সমস্ত ঘটনাটো পোহৰলৈ আনিব বিচৰা নাই। বনদীপ, ধন্যবাদ ৰূপজ্যোতি বৈশ্য এইখিনি তথ্যৰ বাবে। আৰু ফ্ৰণ্টিয়াৰ টিভিৰ দৰ্শকসকলে গম পালে যে কি ধৰণে বৰ্তমান যুৱ মানসিকতাৰ স্খলন হৈছে আৰু চাইবাৰ অপৰাধত লিপ্ত হৈছে বৰ্তমানৰ নৱপ্ৰজন্মৰ একাংশ যুৱক যুৱতী। এতিয়া পৰৱৰ্তী বাতৰি। মহানগৰীত এচাম দুৰ্বৃত্তই সময়ে সময়ে বহু ব্যৱসায়িক ধন দাবী কৰি আহিছে। এনে দুৰ্বৃত্তৰ হাতত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহু ব্যৱসায়ীও। বৰ্তমানে এনে দুৰ্বৃত্তৰ চক্ৰই লক্ষ্য কৰি লৈছে নিবনুৱাক। মহানগৰীত গুণ্ডাৰাজ, এইবাৰ গুণ্ডাৰাজৰ লক্ষ্য নিবনুৱা। সংস্থাপন শংকাত ভুগিছে নিবনুৱা। এতিয়া প্ৰশ্ন, কাৰ ছত্ৰছায়াত চলে গুণ্ডাৰাজ? এতিয়া মহানগৰীৰ উদ্যানসমূহলৈ সমাগম নঘটে ভদ্ৰলোকৰ। মহানগৰীৰ উদ্যানসমূহ পৰিৱৰ্তিত হৈছে শালীনতাহীন প্ৰণয়থলীলৈ। কেৱল ইমানেই নহয়, বিদ্যালয়লৈ নগৈ ছাত্ৰ ছাত্ৰীয়ে উদ্যানলৈ আহে ৰাগিয়াল দ্ৰব্য সেৱন কৰাৰ বাবে। ইয়াৰ পিছতো সচেতন নহয় প্ৰশাসন। আনহাতে ইয়াৰ বাবে দায়ী অসম পৰ্যটন বিভাগো, কিয়নো উদ্যানসমূহ তদাৰক কৰে পৰ্যটন বিভাগে। এই দৃশ্যসমূহ মহানগৰীৰ উজান বজাৰৰ সতী ৰাধিকা উদ্যানৰ। উদ্যানখনৰ এনে পৰিৱেশৰ বাবে চৰম অশান্তিত ভুগিছে ওচৰৰ বাসিন্দাই। ইয়াৰ উপৰি উদ্যানখনৰ এটা অংশ বহুদিন ধৰি পৰিত্যক্ত হৈ আছিল। ঠাইখিনি আছুতীয়া দেখি বহু লোকে ইয়ালৈ আহে নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰিবলৈ। এই বিনষ্ট পৰিৱেশ ৰোধ কৰিবলৈ ওলাই আহিছিল কেইজনমান নিবনুৱা যুৱক। ঠাইখিনিত অসম পৰ্যটন বিভাগৰ অনুমতি লৈ নিৰ্মাণ কৰিলে সকলো শ্ৰেণীৰ পৰিয়ালৰ বাবে উপযুক্ত এখন ৰেষ্টুৰেণ্ট।
কিন্তু এতিয়া ৰেষ্টুৰেণ্টখন লৈয়েই বিপদত পৰিছে এই যুৱক কেইজন, যিহেতু যুৱক কেইজনে এতিয়া বহু সময়ত পাই আহিছে নানা ধৰণৰ ভাবুকি। সতী ৰাধিকা যিখন পাৰ্ক আছে এই অংশটো আগতে বহুত মানে বেয়া অৱস্থাত আছিলে। আপোনাৰ ইয়াতে স্কুলীয়া ল'ৰা ছোৱালী যিবিলাক আছে বা কিছুমানে ইয়াতে গোটেই ধৰক বেয়া কামো কৰে, প্লাছ আপোনাৰ আমি নিজে এখন বনাই থাকোঁতে দেখিছিলোঁ যে গোটেই মদৰ বটল, ড্ৰাগছৰ কিবা এইবিলাক পৰি থাকে, বিয়েৰৰ বটল। গতিকে ইয়াতে আহি গোটেই জংঘল তেনেকৈ আছিলে পূৰা। যিহেতু এখন টুৰিজিমৰ আণ্ডাৰত পৰে, আমি টুৰিজিম ডিপাৰ্টমেণ্টক কথা পাতি গম পালোঁ যে এইখন ল'ব পৰা যায়। টেণ্ডাৰো হৈছিলে, তেতিয়া আমি প্ৰপ'জেল দিলোঁ। তাৰপিছৰ পৰা আমি এইখন চলাই আছোঁ। ইয়াত যে মানুহ বহিব পৰা হৈছে এতিয়া, সেইটো ডাঙৰ ছেটিছফেকশ্যন হয় আমাৰ বাবে। গতিকে জেগাটো ভাল হৈছে আৰু আমাৰো ধৰক যিটো আমি এটা ইনকাম চ'ৰ্চত আমি ভাবিছিলোঁ, গতিকে সেইটো আমাৰ ধৰক আহিব বুলি আশা কৰিছিলোঁ। কিন্তু তাৰ মাজতে কিছুমান মানুহ আহি পেলাই পইচা পাতি ডিমাণ্ড কৰে তেনেকৈ, গতিকে সেইটো কাৰণে অলপ দিগদাৰ হয়। ইয়াৰ উপৰি যুৱক কেইজনৰ সংস্থাপনক লৈ হেতালি খেলিছে পৰ্যটন বিভাগেও, যিহেতু এবছৰেই পৰ্যটন বিভাগেও পূৰণ কৰা নাই চুক্তিৰ সকলো চৰ্ত। ইয়াৰ বাবে এতিয়া জীয়াতু ভুগিছে এই কেইজন যুৱকে। আমি লোৱা এখন এবছৰ হৈ গ'ল, গ্ৰিল কেইখন উঠাইছে এতিয়াহে। সেই এবছৰলৈকে আমাৰ যেনেকুৱা প্ৰব্লেম হৈ আছিলে, গোটেই ইয়াতে ইলেক্ট্ৰিচিটি তার কাটি লৈ যায়, বাল্ব লৈ যায়। গভৰ্ণমেণ্টে কামবিলাক স্পীডি নকৰাৰ কাৰণে আৰু তাৰ মাজতে আৰু কিছুমান এনেকুৱা মানুহ দুষ্টচক্ৰ আছে যিয়ে পইচা আৰু ধৰক ডিমাণ্ড কৰে, আৰু সেইটো কাৰণে আমাৰ ধৰক এতিয়া আমাৰ দৰে নিবনুৱা যিবিলাক ল'ৰা আছে বা আমাৰ কথাই কওঁ, আমাৰো ইয়াতে আমাৰ সংস্থাপনৰ ক্ষেত্ৰত বা আমি কিবা এটা কৰিব পাৰিম বুলি যিখিনি আমি ভাবিছিলোঁ, তাত বাধা আহি পৰিছে। উল্লেখযোগ্য যে নিজৰ সংস্থাপনৰ লগতে এক সৎ চিন্তাৰে ৰেষ্টুৰেণ্টখন খুলিছিল এই যুৱক কেইজনে। কিন্তু বৰ্তমান যুৱক কেইজনৰ এই চিন্তাক আদৰণি জনোৱাটো দূৰৰ কথা, যুৱক কেইজনৰ এই পদক্ষেপক ধ্বংস কৰিবলৈহে আগবাঢ়ি আহিছে একাংশ নষ্ট স্বাৰ্থ জড়িত লোকে। তদুপৰি এতিয়া এওঁলোক সন্মুখীন হৈছে মহানগৰীৰ গুণ্ডা ৰাজৰ। ইয়াৰ ফলত ৰেষ্টুৰেণ্টখন বন্ধ কৰি ৰাখিবলৈ বাধ্য হৈছে এই যুৱক কেইজন। এতিয়া যুৱক কেইজনলৈ অহা এনে ভাবুকি ৰোধ কৰিবলৈ প্ৰশাসন আৰু পৰ্যটন বিভাগে সঁহাৰি জনাবনে? কেমেৰা পাৰ্চন আৰডিৰ সৈতে লেনিন সৌৰভ বৰা, ফ্ৰণ্টিয়াৰ টিভি, গুৱাহাটী। সন্ধিয়াৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এতিয়া লৈছো চমু বাণিজ্যিক বিৰতি। প্ৰতিজন অভিভাৱকে বিচাৰে সন্তানৰ সুস্বাস্থ্য আৰু সম্পূৰ্ণ পুষ্টি। পৰিণতি, পেটৰ অসুখ, বদহজম, আভোক লগা আদি অনেক সমস্যা। পিছে এতিয়া আৰু চিন্তা নাই, কাৰণ এতিয়া আপোনাৰ সৈতে আছে লিপছেভ কিট। লিপছেভ কিটছৰ নিয়মিত ড'জে আঁতৰাই ৰাখে আপোনাৰ শিশুটিৰ পেটৰ সকলো সমস্যা। আপোনাৰ সুস্থ শিশুটিকো নিয়মিত খুৱাওক লিপছেভ কিট আৰু উজ্জ্বলতাৰ কৰক তেওঁৰ ভৱিষ্যত। नापतोल बचत बाजार, घर बैठे बैठे शॉपिंग का मजा। महंगाई के इस दौर में सिर्फ नापतोल बचत बाजार है जहां मिलते हैं मार्केट के सबसे अच्छे प्रोडक्ट सबसे सस्ते दामों में और पूरे भरोसे के साथ। उसी कड़ी में आज आपको मिलने जा रही है मल्टीपर्पज टूल किट। अब घर के छोटे मोटे कामों के लिए इलेक्ट्रीशियन, प्लम्बर, कारपेंटर की मिन्नत नहीं करनी पड़ेगी। ये टूल किट आपको बना देगी आत्मनिर्भर। इस किट में स्पैनर, स्क्रू ड्राइवर, कटर, प्लायर जैसे 102 टूल्स है। दीवार में तस्वीर टांगने जैसे कामों के लिए इस टूल किट के साथ आपको मिल रही है ये पावरफुल ड्रिलिंग मशीन। 450 वॉट की ये मशीन 13 mm तक की ड्रिल आसानी से कर दे और इसका वजन भी ज्यादा नहीं। इस किट की MRP है 5,995, पर नापतोल पर ये मिले केवल 2,499 में। ऑर्डर करें अभी और कैश दीजिए डिलीवरी के समय। ऑर्डर करने के लिए नंबर आपके स्क्रीन पर दिए जा रहे हैं। कॉल करें हमारे नंबरों पर। नापतोल किया क्या? जाए बसो किन दे काटे पूछू हाल तेरा कासे बताऊं ভাল পোৱাৰ পৰা ওচৰৰ ATM-লৈ পাওক যিকোনো পকেট ফাইণ্ডাৰৰ সৈতে এয়াৰচেল 3G। এয়াৰচেল। University of Science and Technology Meghalaya, 9th Mile, GS Road, Triboy. The dream venture of ERD Foundation to make the region technology vibrant. First academic session commencing from September 2011. আমাৰ ঘৰৰ প্ৰতিজন সদস্যই খাই বৰ ভাল পায়। মাছ মাংসত অলপ মছলা নহ'লে খাই ভাল নালাগে।
শ্বুটিঙততো খোৱা বোৱাৰ টাইম টেবুল একো নাইয়ে ঘৰৰ বাহিৰত ভিতৰত মছলাযুক্ত খাদ্য খাই খাই মোৰ লিভাৰটোৱে বাৰু কি কয় কিনো আৰু ক'ব সুস্থ লিভাৰৰ বাবে লিপছেভ প্লাছ চিৰাপ আৰু লিপছেভ প্লাছ কেপচুল যি ডায়েবেটিক লোকেও গ্ৰহণ কৰিব পাৰে দাঁতৰ সুৰক্ষাত যিদৰে সদায় টুথপেষ্ট